আৰু 2024 আমি হঠাৎ কৰি এটা অৰ্ডাৰ পালোঁ ডিচি ছাৰৰ তৰফৰ পৰা চাপাগুৰি টু মায়াপুৰী হৈ PWD ৰোডত আমাৰ তিনিচকীয়া যিটো অটো ৰিক্সা টেম্পু সেইবিলাক 4টাৰ পৰা ৰাতিপুৱা 7টালৈকে চলিব নোৱাৰোঁ। কাৰণটো কিহৰ কাৰণে? কাৰণটো ক'লে যে কুয়াশাৰ কাৰণে গাড়ী চলাচলে অসুবিধা হয়, এক্সিডেণ্ট হয়, সেইকাৰণে সিহঁতে আমাক চলিবৰ কাৰণে মানা কৰিল। গতিকে আমি বিনম্ৰভাৱে আমাৰ DC মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ এই বন্ধটো যাতে আপুনি উঠাই লয় আৰু লগতে এইটো যদি বন্ধ থাকে আমাৰ অকল আমাৰ অটোৱালাক ক্ষতি হৈ আছে এইটো নহয়, আমাৰ বঙাইগাঁও টাউনত যিবিলাক মানুহ কাম কৰি খাই আছে, দিন আনে দিন হাজিৰা কৰি খাই আছে, গোটেইকেইটা মানুহৰ হ'ব। আজি ঘৰত যাবলৈ গ'লে অটো লাগে, দোকানত কাম কৰি থকা ষ্টাফবিলাক ঘৰত যাবলৈ হ'লে সিহঁতৰ অটো লাগে, অটো নাপালে এক্সিডেণ্টলি, ভগৱান নকৰক এক্সিডেণ্টলি কিবা একটা ঘটনা যদি হয় সেইকাৰণে দায়ী কাই হ'ব? আমাৰ DC মহোদয়তো এক্সিডেণ্ট ৰখাবৰ কাৰণে এইটো হেৰিটো লৈছে, খালি অকল অটোৰ কাৰণেতো এক্সিডেণ্ট নহয়। আজি 2 চকীয়াৰো এক্সিডেণ্ট হয়, 4 চকীয়া এক্সিডেণ্ট হয়, ডাম্পাৰে এক্সিডেণ্ট হয়, আজিলৈকেতো কোনো সিহঁতে বন্ধ কৰিব পৰা নাই। আমি DC মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ যে আপুনি এইটো হেৰিটো উঠাই লওক, নহ'লে আমি ড্ৰাইভাৰ এছ'চিয়েশ্যন লগত বিজনেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি গণ আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। ঘটনা হৈছে যিখিনি এক্সিডেণ্টৰ কথা DC ছাৰে কৈছে যে এক্সিডেণ্টটো অটো টেম্পু বন্ধ কৰিলে যে এক্সিডেণ্ট হ'ব, আচল ঘটনাটো হৈছে আমাৰ সন্দেহ হৈছে যে এক্সিডেণ্টটো কিহৰ কাৰণে হৈছে। এক্সিডেণ্টটো হয় ৰাতি ইফালে মানুহে মদ্যপান কৰে, আজিকালি নিউ জেনেৰেশ্যনে অলপ বেলেগ ফালে গৈ আছে, বহুত নেশাত তেখেতে আকৃষ্ট হৈ আছে। গতিকে আমি অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ DC মহোদয়ক, আপোনালোকে এই বস্তুটো অলপ চাওক যাতে আমাৰ এই বঙাইগাঁও চহৰৰ পৰা নেশামুক্ত হ'ব পাৰোঁ আমি। সেইকাৰণে আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ। আমাৰ তৰফৰ পৰা যিমান হেল্প লাগে আমি কৰি আছোঁ, আমি যিমানখিনি কৰিব লাগে আমি কৰিম। কিন্তু কথা হ'ল এই 4টা বজাৰ পৰা 7টালৈকে যিখিনি নিষেধাজ্ঞা আৰোপ কৰিছে এইখিনি আপুনি কাইণ্ডলি উঠাই লওক, নহ'লে আমাৰ অটো ড্ৰাইভাৰৰ লগত ব্যৱসায়ী প্ৰতিষ্ঠানৰ বহুত মাধ্যমে সোধাইছে। গতিকে ইয়াত লগত মেডিকেল, তাৰপিছত আপোনাৰ 2টা কৰি ৰেল ষ্টেচন আছে, বঙাইগাঁও নিউ বঙাই জংচন, ইয়াতে 24 ঘণ্টা ট্ৰেইন আহি আছে, ট্ৰেইনৰ কানেকশ্যনৰ মানুহবিলাক ক'ত যাব, কেনেকুৱা কি অৱস্থা হ'ব ৰাতি, এতিয়া অলপ বিবেচনা কৰক। আমি বাৰে বাৰে আপোনাৰ অনুৰোধ জনাইছোঁ এইখিনি যাতে আপুনি কমচে কম প্ৰত্যাহাৰ কৰে। ধন্যবাদ।